Hi everyone, assalamu alaikum, namaskar. Mom asuma apnalok hokkoluke mor eina eta vlog holo welcome janaisu. Asha koru apnalok hokkolu bhale ase, mor pise bhale ratipa uthilu sata khalu aru aji dher kaam ase koribo. Karon oha kalir pora amar roja start hobo. Majote moi olop kaam koriye thoisilu. Aji olop ase heavy kaam, nathaka nohoy. Heavy kaam mane moi box palengor mane bhitor box tu safa koribo lage. Karon aji 3 din manor agote kiba eta uliabo lage karone saute dekhilu horu horu poita sorai poali hoise mane এনেকে থৈ দিলে তো আৰু বাঢ়ি বাঢ়ি গৈ থাকিব আৰু আজি হাজবেন্ড যেহেতু ঘৰতে আছে এখানে তেও থাকিলে অলপ হেল্প হয় ন হেকাৰণে ভাবিলো যে আজি বক্স পালেংটো সাফা কৰি মানে বক্স কিটা সাফা কৰি দিও আৰু কাৰণ অকলেটো পসিবলে নহয় মই ব্লাক ডাঙি মেলি সাফা কৰাটো আৰু অলপ ধোৱা পখলাৰো কাম আছে হেখিনিও ধুম ব্লগটো মৰ্নিংৰ পৰাই স্টাৰ্ট কৰিছো একেবাৰে খিকৰলৈকে চাই থাকিব আৰু বেক সাইডে যে এটো দেখিছে হেতু দেখি গম পাইছে মই কি দি বনাইছো কোনি থাকা পাত্তাটো যে হেতুত মানে ব্লু কালাৰ কৰি দিছো কৰি প্লাই তাতে এবোৰ মাইকা বিলাক যে হৰু হৰু গ্লাছৰ টুকুৰা বিলাক মই মাজতে মিছৰ পৰা আনিছিলো ঢেৰ আহিছিল একদম আছে এতিয়াও বহুতখিনি আছে হেখিনি আৰু কতনো ইউজ কৰিম এবিলাকতে লগাই মেলি চেছ কৰি আছো আৰু দেখাত ইমান বেয়াও লাগা নাই বাৰু ভালেই লাগিছে হেকাৰণে মই এনেকে ফাৰ্ষ্টতে মই ইয়াৰ তুলিখন মই আৰু হাজবেন্ডে ডাঙি নি প্লাই বাহিৰত ৰ'দত দিলো আৰু গুটেই বিছনাখন মই ক্লিন কৰিলো কাৰণ পুৰা ধুলি ধুলি হৈ আছিল আৰু ইয়াক টুচকখন এনেকে আমাৰ ঘৰৰ বেক সাইডৰ বেলকনিতে দিছো কাৰণ ওপৰত ছাতত দিয়া পসিবলে নহয় বহুত ভাৰী হয় মানে তাৰ পাছতে বিছনাখনৰ পালেঙৰ মানে বক্স কিটা আৰু পুৰা ক্লিন কৰিলো বাঢ়নি দি হাৰি আৰু ইয়াৰ ভিতৰত থোৱা এইবোৰ ট্ৰলি বেগ বিলাক মুছি পেলাই সাফা কৰিলো আৰু মোৰ মানে বিয়াৰ গিফট কিছুমানো মই ইয়াতে হুমুৱাই ৰাখিছিলো মানে হেবিলাকটো পইতাছৰে পোৱালি দিছে জানিনে হেকাৰণে এটা এটা বক্স চেক কৰি পেলাই মুছি মুছি আকৌ ভৰাব লগা হৈছে আৰু ফটোখন দেখাই দিও কোন মই ওচৰৰ পৰা দেখাইছে ফটোখন হসাই কিউট আছিল ৰে আপুনি মুখখন বহুত মৰম লাগিছে মই এটা সজাই ৰাখিম কাপোৰ এখন দি এখানে ধুনিয়াকে সাফাকে মুছি দিছো সজাই থৈ দিম মোৰ মানুহজনক হয় সাৰ্টিটো দেখুৱা এখনো মুছিব দিব এটো কোন জায়গাত আছিল বেংগলোৰ কি খেলিছিলে কক আপুনি তেতিয়াহে স্কিট কম্পিটিশন ড্ৰামা কি ফাৰ্স্ট নে সেকেন্ড পজিশন সেকেন্ড এখনো মুছি পেলাই ধুনিয়াকে সজাই থৈ দিম আৰু আজি ডাইনিং টেবুলখনো মই পুৰা ক্লিন কৰিলো গ্লাছখন পুৰা একদম মুছিলো মানে ধুলিয়ে হয় জানি আৰু কি কম আৰু চকিবিলাকো মুছিলো কটন কাপোৰ এখন পানীত তিয়াই পেলাই একদম পুৰা হুকানকে চেপি তাৰ পাছত মুছি দিছো ক্লিন হৈছে বহুত আৰু পাপুজ গিখনো সাৰ্ফত তিয়াই থৈছো অলপৰ তিয়াই ৰাখি তাৰ পাছত ধুই দিম মানে আৰু ফাৰ্ষ্টতে মই একদম জাইনামাছখন ধুই লৈছিলো ধুই পেলাই এনেকে বেলকনিতে বেক সাইডে ৰ'দত মেলি দিছো আলু আৰু পিয়াজৰ খৰাহিকিটাও ধোৱা হ'ল ৰ'দত শুকুৱালো এনেকে কাগজ পাৰি দিছো তাৰ পাছতে আলু পিয়াজ আনি থৈছিলে হাজবেন্ডে এবোৰ মই এনেকে উলিয়াই ৰাখিলো সন্ধিয়া সময়ত মই আৰু হাজবেন্ড অলপ উলাই আহিলো মানে বজাৰ কৰিব কাৰণে আৰু ৰোজা মাহৰে আৰু ইয়াতে ৰখি পেলাই আমি কি এটো সুইট কৰ্ন খালো মানে ভাল লাগিল খাই বহুত টেস্টি আছিল Hi everyone, good morning. ৰাতিপুৱাতে প্লান বিলাক উলিয়াই লৈছো দেখিছে নে পাতবোৰ যে মৰি যায় পাতবোৰ বলে এনেকে কাটি পেলাই দিব লাগে হেকাৰণে মই এনেকে মৰি যোৱা পাতবিলাক কাটি পেলাই দিও আৰু ৰাতি সেহৰি খাব কাৰণে উঠিলো আৰু আপোনালোকক দেখুৱাহে নহল কাৰণ লেট হৈছিল মানে যেহেতু ফাৰ্স্ট ৰোজা আছিল সেহৰি খাই মেলি নামাজ পঢ়ি হৈ থাকিলো বেলেগ এদিন দেখুৱাম বাৰু দিয়ক আকৌ নেক্সট ব্লগত আৰু ৰাতিপুৱাতে অলপ লেটকে উঠিছো প্ৰায় 10টা 10:30 মানে বাজিছে আৰু ৰ'দটো বৰ ধুনিয়া দিছে হেকাৰণে ভাবিলো প্লান বিলাক বাহিৰত উলিয়াই এনেকে অলপ ৰ'দত দিও যেহেতু এইবোৰ ইনডোৰ প্লান হয় মই ঘৰৰ ভিতৰতে ৰাখো মানে আৰু এতিয়া অলপ গৰম দিন আহি আছে ন গছৰ পাতবিলাক শুকাই থাকে হেকাৰণে এনেকে বলে অলপ পানী স্প্ৰে কৰি দিব লাগে পাতবোৰত তাকে কৰি আছো আৰু কিন্তু মোৰ মানুহজন উঠাই নাই দেখিছে নে শুয়ে আছে বেচেৰাটো হেকনে মই উঠোৱা নাই কি এনে আজি বন্ধ পাইছে মানে এনে মানুহজনে বন্ধ নাপায় হেকাৰণে ভাবিছো থাক অলপ শুই লওক মই মোৰ কামখিনি কৰি লও ন তেও হৈ থাকা মানে এয়া অলপ কাপোৰ লিয়াছো আৰু অলপ কাপোৰ আছে মানে এখিনি চাইছো তাকে এতিয়া কি ধুব লগা আছে হেখিনি মই এতিয়া ওয়াছিং আৰু এফালে মই অলপ ডাইল তিয়াই থৈছো ফুলৰি বনাম মানে আৰু এফালে আছে বুটখিনি মই সেহেৰি খাওতে ৰাতি তিয়াই থৈ দিছো মানে
हेलो कापूर कानी धुलो तार पाछते बहुतखिनि काम आছিলে करिलो गा पा धुई आही नामाजो पढिलो आरो एटिया 3टा बाजी गल इफ्तार बनवा स्टार्ट करू নহলে মোৰ लेट হৈ যায় আৰু ইফতাৰ বনোৱা দেখাম বাৰু আপোনালোক তো বলক মোৰ লগত কিচেনলৈ এফালে পাচলিখিনি কাটি ললো আলু ক্যাপসিকাম কবি বিলাহী জলকীয়া আৰু এয়া বুট বইল কৰিলো পিয়াজ এনেকে কাটি থৈছো আৰু অলপ জহা চাউল তিয়াই থৈছো কাৰণ মই পায়স বনাম মানে ইফতার বনোৱা হৈ গল আৰু এতিয়া ডাইনিংত মই ধুনিয়াকে সজাইলো যেহেতু এতিয়া আজানৰ টাইম হৈছে আৰু আমি ইফতাৰ কৰো আপোনালোকেও ইফতাৰ কৰক আৰু আমাৰ কাৰণে দোৱা কৰিব লগতে মোৰ ব্লগটো মই আজি এইখিনিতে শেষ কৰিছো যদি ব্লগটো চাই আপোনালোকৰ ভাল লাগিল দেন লাইক এটা কৰি দিব আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ বাই